গম পাইছোঁ নহয় জানো মানে এনেকুৱা এজন ভকত আছিলে গোহাঁই পৰিয়ালৰ যিটো মানে গুৰি ভকতৰ এজন মানে তেখেতলোকৰ বৰ দুখজনক কথা এজন মানে যিটো পৰিয়ালৰ মুৰব্বী হিচাপে তেখেতে আছিলে আছে আৰু এজন ভাই আছে হ'লেও মানে যিজন মানে এতিয়া আজি তিলনি আমি খাইছোঁ তেখেতৰ মানে কি মানে বৰ আৰম্ভ আছিল বৰ ভকত আছিল তেখেতৰ আমি দাদা বুলিয়ে কওঁ বাকী ভিডিঅ' চাই থাকিব আপোনালোকে আজি তিলনিখনত নানা ধৰণৰ মৃত্যু নানা জেগাৰ পৰা আহিছে আৰু নানা সত্ৰৰ পৰা তেওঁ ভকতবৃন্দহঁত আহিছে তেখেত নাতিয়ে হৈছে ৰুবুল গোহাঁই তো ডাঙৰ পুত্ৰৰ নাম আছিলে আমাৰ লোহিত গোহাঁই তাৰ ২ নম্বৰ আছিল আপোনাৰ পবিত্ৰ গোহাঁই তেখেতৰ পিতৃ আছিলে আপোনালোকৰ সকলো পৰিচয় গতিকে ভিডিঅ' চাই দিব সকলোৱে আশা ৰাখোঁ যে আপোনালোকৰ নিজৰ নিজৰ ছবি এই ভিডিঅ'তে আছে যিমান পাৰে শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি ল'ব সকলোকে শ্বেয়াৰ কৰি দিব কাৰণ নিজৰ এটা স্মৃতি ছবি এই ভিডিঅ'ৰ জৰিয়তে ৰাখিছোঁ তো যিমান পাৰে আপোনালোকে যোনে ভিডিঅ'টো পায় তো যিমান পাৰে শ্বেয়াৰ কৰি দিব তো তাকে লৈ আৰু আপোনালোকে দেৰি নকৰি ভিডিঅ'টো আগবঢ়াই যাওঁ আপোনালোকে চাই থাকক বিভিন্ন গাঁৱৰ পৰা অহা ভকতসকল তেওঁ কিছু চাওক সকলো আমাৰ এইকেইখন গাঁৱৰ বহুত বিভিন্ন ঠাইৰ ভকত তেওঁ দতা বৰ ভকত আছিলে কাৰণ তেওঁ সমাজত খুব আৱদ্ধ আছিলে তেওঁ মানুহজন এনেকুৱা ধৰণৰ আছিলে মানে মাততো দম আছিলে আৰু তেনেকুৱা হৃদয়ত মৰম আছিলে আৰু ৰাইজৰ প্ৰতি হৃদয়ত এটা ভক্তি আছিলে তো গতিকে তেনেকুৱা এজন ব্যক্তি দতা আছিলে তো গতিকে লৈ আজি সঁচাকৈ আপোনালোকৰ আগত প্ৰয়োগ কৰি মই নিজে সুখী হৈছোঁ তো দতা বিষয় লৈ তো গোহাঁই পৰিয়ালৰ আজি যিটো এনেকুৱা এজন বৰ ভকত আজি তেখেতলোকৰ পৰিয়ালৰ পৰা হেৰাই গ'ল তো গতিকে লৈ দুখিত আমাৰ অসমীয়া জাতিৰ কাৰণে সকলোৱে দুখিত যিহেতু এজন এনেকুৱা বৰ ভকত হেৰুৱাটো আমি কেতিয়াও নিবিচাৰোঁ তো আমাৰ যিহেতু এটা আমাৰ জাতিৰ কাৰণে শক্তিশালী মানুহবিলাক হেৰাই গ'লে আমাৰ বহুত দিগদাৰ হয় সমাজৰ কাৰণে তো গতিকে মানুহৰ মৃত্যু কোনে ৰাখে সেই আজিৰ যুগত সেইকাৰণে নাতি পুতি ল'ৰা ছোৱালীবিলাক এই এনেকুৱা তিলনি হেৰিয়ৰ সমাজত আহিব লাগে যাবলৈ পৰিচয়বিলাক যিহেতু সমাজতে সকলো মৃত্যু কুটুম পোৱা যায় আৰু বাই ভনী সকলোৱে একত্ৰিত হৈ আহে বহু দিনৰ মধ্যে বিভিন্ন গাঁৱৰ প্ৰান্তলৈ হয়তো ছোৱালীবিলাক বিয়া হৈ গুচি যায় এনেকুৱা দুখৰ দিনত আহি সকলোৱে একত্ৰিত হৈ আজি বিভিন্ন ধৰণৰ দতাৰ কাৰণে আজি পৰিচয় যিমান আছিলে তেওঁ ইমান মৰমৰ মাতেৰে ওচৰ চুবুৰীয়া বোৱাৰীবিলাক আৰু কণ কণ ছোৱালীবিলাকৰ ল'ৰাবিলাকৰ বহুতো মৰম চেনেহ দতা প্ৰতি আছিলে কাৰণে আজি সকলোৱে আজি চাৰিওফালৰ পৰা সমাগম দতা সঁচাকৈ এই একত্ৰিত সময়খিনিতে সকলোৱে নিচাও দাদাই খুৰী এইবিলাকক মানে ল'ৰা ছোৱালীবিলাকৰ এটা স্মৃতি ছবি আৰু মানে পৰিচয়বোৰ ৰৈ যায় তো গতিকে লৈ তেনে মানে আজি সকলোৱে বহুত দিনৰ মূৰত লগ হ'লহি বাই ভনী একত্ৰিত হৈ মৃত্যু কুটুম কিন্তু কোনো ভবা নাছিলে যে এনেকুৱা দতা হঠাৎ গুচি যাব বুলি এনে মানে সকলো মনত দুখ যাতে এনেকুৱা এজন ব্যক্তি হঠাৎ হেৰাই গ'ল ৰাইজৰ কাৰণেতো বহুত দুখিত আমি ৰাইজৰ কাৰণে তো সকলোকে দিহা পৰামৰ্শবিলাক দি গৈছে অৱশ্যে সেইটো শুনি কেনে ভাল লাগিছে ততাই আৰু কিছুমান বোৱাৰীবিলাকক ইমান মৰম লগাই কথাবিলাক কৈছিলে আমাকতো দূৰতে দেখিলে যদিও ল'ৰা ক'ত যোৱা বুলি মানে দূৰতে মাত খাই দিছিলে ততাই তো সেইধৰণেও খুব এটা মোৰ ভাল লাগে গতিকে এনেকুৱা কেতিয়াবা সেইকাৰণে মানে মনত সদায় পৰিব
গতিকেলৈ আৰু দেৰি নকৰি বিশেষ আমি বাকী পৰ্যায়লৈ অন্য যদি কোনোবাই দুই এষাৰ যদি দৌতাপতি কৰে নিজে ক'ব। আজিৰ দিনত বিশেষকৈ মইনো সকলো কওঁ কিমান, তো গতিকেলৈ দুখৰ দিনত আৰু ক'বলৈ একো নাই। সকলোৱে এয়া চব নিজৰ নিজৰ পৰিচয়বিলাক দিছে, লগ হৈছে, তো সেয়া ভাল লাগিছে। আৰু এনে পৰিচয় এনেকুৱা সমাজতহে মানে পৰিচয়বিলাক ইজনে সিজনে চব লগ হয় আৰু পৰিচয়বিলাক লোৱা হয়। এয়া লুইতকাইটো আহিছে, এয়া ডাঙৰ খুৱাইটো লুইতকাইটো আৰু বাদ বাকীখিনি একো নকয় আৰু আপোনালোকৰ ভিডিঅ'বিলাক চাই থাকক শেষলৈকে। আৰু কিমান ৰাইজ হৈছে সেইটোৱে চাওক, কিন্তু সমাগমটো চাওক। যিহেতু মানুহৰ এনেকুৱা এজন মৰমীয়াল মানুহ, তো আপোনালোকে এই ভিডিঅ' ছবিয়ে আপোনালোকক মানে পৰিচয় দিয়ে। তো আৰু অন্য মই কোনো মুখে কৈ ভাষাৰে কৈ বুজাব নোৱাৰোঁ। আপোনালোকৰ সন্মুখত এটা ভিডিঅ' ছবি আহিছোঁ তেখেতৰ আত্মাৰ সদগতি আৰু আত্মাৰ সুখী হ'বলৈ চিৰ জীৱনৰ শান্তিৰ বাবে যি ঠাইত থাকে শান্তিৰ বাবে থাকিব মানে সকলোৱে কামনা, ময়ো কামনা কৰিছোঁ। ৰাইজৰ কামনা যাতে অপপুৰুষৰ লগত যাতে দতা সদায় চিৰ জীৱন শান্তিভাৱে থাকে। তো সেয়াই মই পঞ্জীৱ গগৈ মই কামনা কৰি বাকী দৃশ্যবিলাক কথা নকয়। অন্য সকলো বিভিন্ন পৰা অহা অতিথি এয়া পৰিচয় দেখাই আছোঁ, ছবি দেখাই আছোঁ আপোনালোকে। অতিথি বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন গাঁৱৰ পৰা অহা দতাৰ কাৰণে আৰু চাৰিওফালে অকল কেৱল মানুহে হৈ আছে। তেনে পৰিচয় ল'বলৈ কোনো বিয়া নহয়। গতিকে এখন তিলনিত তেনেধৰণে মানে সাক্ষাৎকাৰ ল'বলৈ কিবা ল'বলৈ কোনো হেৰি নহয়, সময় নহয়। গতিকে তেনেকৈ আপোনাৰ অকল কেৱল এটা ছবিহে ৰাখিছোঁ স্মৃতি। যদি ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি যাব, কাৰণ এটা স্মৃতি ছবি ৰৈ যাওক সকলোৱে। আৰু যদি তেনে পৰিচয় মই খুবেই মানে স্মৃতি এটা ছবি সকলো ঘৰৰ যদি ৰাখিব বিচাৰে আপোনালোকে মাত এষাৰ দিব। মাত খাই দিবলৈ কোনো টকা পইচা নালাগে। মাত খাই দিব যেনে মই ভাল পাওঁ এটা স্মৃতি ছবি ৰৈ যাওক নাতি পুতিৰ কাৰণে। এইটো সদায় এটা অতীত চিৰ জীৱনত মানে এটা দিনত যাতে আমাৰ সকলো পৰিচয় হৈ ৰৈ যাওক। তো সেয়াই কামনা কৰি মোৰ আজি ভিডিঅ' ইমানখিনিয়ে বুলি মই ভাবিছোঁ আৰু দীঘলীয়া নকৰোঁ। গতিকে আপোনালোকক এটাই কওঁ,